Good morning, students. আজি আমি চাম harmonic mean. Harmonic mean definition is a harmonic mean of set of values is the reciprocal of the mean of reciprocal of the values. হল harmonic mean কি কৈছে reciprocal of the mean of reciprocal. mean to আমি কেনেকৈ লিখো mean আমি summation xi by n হল mean to আমি এনেকৈ লিখো mean এনেকৈ লিখিলে আমাৰ তাৰপিছত আছে reciprocal of the mean of reciprocal of the values খিনি reciprocal আমি কেনেকৈ লিখিব পাৰোঁ 4 যদি reciprocal লিখো আমি কি হ'ব 1/4 এটো যদি xi এটা ভ্যালুজ হয় 4 তেতিয়া আমি ভ্যালুজ খিনি আমি কেনেকৈ লিখিম 1/xi হল আকৌ ইয়াৰ reciprocal হল মানে 1/xi summation divided by n হল আনগ্ৰুপ ডাটাত আমাৰ কি অকল এটা সিৰিজ থাকিব আনগ্ৰুপ ডাটাৰ কাৰণে আমি অকল x ভেৰিয়েবলটোৰ ভ্যালুজ খিনি থাকিব if x1 x2 up to xn are the values of a variable x then harmonic mean 1/x1 first values 1/x2 second values up to 1/xn divided by n মানে আমি এটো কেনেকৈ লিখিব পাৰো n to যদি আমাৰ numerator হৈ যাব denominator থাকিলে তে numerator divided by summation কি 1/xi এটো হৈ যাব এটো আমি কেনেকৈ লিখিছিলো 1/summation 1/xi by n এটো summation আমি x 1/xi হিচাপে লিখিব পাৰো এই x1 x2 xn এই ভ্যালুজ টু ৰেচিপ্ৰকেল মানে কি 1/x1 1/x2 1/xn divided by n এটো হল mean হল কো ইয়াৰ ৰেচিপ্ৰকেল কি 1 গোটেই টাৰ্মটো তা গ্ৰুপ ডাটা কাৰণে যদি চাও আমি if x1 x2 up to xn are the values of x with respective frequencies f1 f2 up to fn x1 প্ৰত্যেকটো ভ্যালুজৰ আমাৰ corresponding frequency থাকিব গ্ৰুপ ডাটাৰ ক্ষেত্ৰত then harmonic mean আমি কেনেকৈ লিখিম capital N by f1 by x1 f2 by x2 up to fn by xn তো আমি শর্ট ফর্মত কেনেকৈ লিখিম capital N divided by summation fi by xi হল যদি আমি एग्जाम মেইন ফর্মুলা আমাৰ এটো হল আনগ্ৰুপ ডাটাৰ কাৰণে আৰু এটো হল গ্ৰুপ ডাটাৰ কাৰণে মনত ৰাখি লবা এই দুটা আৰু example 31 to দিছে find the harmonic mean for the following data wages per day rupees 5 rupees 8 rupees 10 rupees 15 rupees 24 হল তে এই ডাটা খিনিৰ পৰা আমি কি উলিয়াব লাগে harmonic mean উলিয়াব লাগে wages per day দিয়া আছে তে আমি harmonic mean উলিয়াবলৈ হলে আমাৰ ফাৰ্স্ট আমি কি লিখিব লাগিব কাৰ ৰেচিপ্ৰকেল ভ্যালুজ খিনি ৰেচিপ্ৰকেল মানে কি 5 8 10 15 24 1/5 1/8 up to কি 1/24 then n মানে হল নাম্বাৰ অফ ভ্যালুজ আমাৰ কেটা আছে পাঁচটা হল এখিনি হল তাৰ পিছত আমি ডিনোমিনেটৰ টু নিউমাৰেটৰ হৈ গলে কি হ'ব 5/1/5 1/8 up to কি 1/24 এই তো আমি কৰি পেলাই আমি rupees কিমান পামগে 9.38 পামগে হল এটো হল ৰিকোয়াৰ্ড এনসাৰ টু হাৰমনিক মিন এনেকৈ কৰি পেলাবা বুকছত আছে so 32 is a find the harmonic mean of 1 1/2 1/3 1/a values খিনি আমাৰ কি আছে এটো x1 হ'ব 1 to 1/2 to x2 1/3 to x3 আমাৰ তেনেকৈ up to xn টার্ম টু কি 1/n হল কি আমি ফর্মুলাটো মতে জানো যে এটো এটা সিরিজত আছে সিরিজত থাকিলে আমাৰ কি হ'ব এটো 1/x1 1/x2 কি আমি কেনেকৈ লিখিম 1 divided by কি ভ্যালুজ খিনি ৰেচিপ্ৰকেল 1/1 1/half 1/2 হাফ আহিব মানে a2 কি a2 x2 হল a2 x1 হল আমি ফর্মুলা মতে কৰি গৈছো আকৌ 1/3 টো আমাৰ কি হ'ব x3 হ'ব 1/x3 up to 1/n আহিব divided by n denominator to কি যাব নিউমাৰেটৰ n by
এতিয়া আমি যদি মাল্টিপ্লিকেশ্যন কৰোঁ মাল্টিপ্লাই কৰিলে আমি কি পাম 1 ইনটু ডিনমিনেটৰটো নিউমাৰেটৰ হ'ব নিউমাৰেটৰটো ডিনমিনেটৰ হ'ব মানে কি 2/1 আকৌ প্লাছ কি হ'ব 1 ইনটু 3/1 1 কেঞ্চেল 1 কেঞ্চেল 2 3 তেনেকৈ পালোঁ আমি পাম 1 + 2 + 3 + n এতিয়া যদি এইটো চাওঁ এইটো আমাৰ কিহত পৰিছে ফাৰ্ষ্ট n নেচাৰেল নাম্বাৰৰ আমাৰ সামটো n নেচাৰেল নাম্বাৰৰ সামটো আমি কেনেকৈ লিখোঁ Sn = n/2 twice a plus n - 1 into d d মানে হ'ল কমন ডিফাৰেন্স আহিলে a মানে হ'ল ফাৰ্ষ্ট টাৰ্ম হ'ল ফাৰ্ষ্ট টাৰ্ম হ'ল তে n টাৰ্মলৈকে গৈছে n টাৰ্মলৈকে আমাৰ ফৰ্মুলাটোতো কি কোন টাৰ্মলৈকে গৈছে n টাৰ্মলৈকে গৈছে কি n/2 আহিলে 2 ফৰ্মুলাৰ 2 আহিলে a মানে হ'ল ফাৰ্ষ্ট টাৰ্মটো আমাৰ কি আছে 1 আছে হ'ল 1 আছে n - 1 n টাৰ্মৰ কাৰণে গৈছে কাৰণে n - 1 কমন ডিফাৰেন্স প্ৰত্যেক কমন ডিফাৰেন্স আমাৰ কি হ'ব 1 2 3 মানে কিহঁতৰ কমন ডিফাৰেন্স 1 1 কে আছে তে d আমি পাম 1 তেতিয়া n / n/2 এটো 2 হ'ব ব্ৰেকেট খুলি দিলে n - 1 আহিব মানে +1 হ'ব n ইনটু n divided by n into n plus 1/2 পাম তেহা এটু যদি আমি ডিনোমিনেটৰটো নিউমাৰেটৰ কৰি দিওঁ তেতিয়া আমি কি হ'ব n into 2/n into n plus 1 n কেঞ্চেল কৰি থাকিলেকে কি 2 divided by n plus 1 হ'ল এটু পাৰিবা কৰিব আৰু তোমালোকৰ এনেকুৱা বুকছত আছে কৰি চাবা আৰু যদিহে আমাৰ এক্সাম্পল এটা চাওঁ গ্ৰুপ ডাটাৰ ক্ষেত্ৰত যদি আমাৰ ক্যালকুলেট হাৰ্মনিক মিন ক্লাস দিয়া আছে 10 to 20 20 to 30 30 to 40 40 to 50 50 to 60 হ'ল তাৰপিছত আমাৰ ফ্ৰিকুৱেন্সি দিয়া আছে frequency 4 5 10 8 3 তে আমি জানো যে হাৰ্মনিক মিন উলিয়াবলৈ হলে গ্ৰুপ ডাটাৰ কাৰণে আমাৰ ফৰ্মুলাটো HM = কেপিটেল N আহিব এটো গ্ৰুপ ডাটাত আছে summation fi/xi I goes from 1 to n ইয়াত আমাৰ কিমান টাইমছ গৈছে 1 2 3 4 5 এতিয়া I goes to 1 ত স্টাৰ্ট হ'ব 5 ত শেষ হ'ব হ'ল fi মানে ফ্ৰিকুৱেন্সি xi মানে হ'ল ভ্যালুজ কিনে x ভেৰিয়েবলটোৰ ভ্যালুজ কিনে তে আমি দেখিছো যে এটো আমাৰ ক্লাস ইন্টাৰভেলত আছে ক্লাস ইন্টাৰভেলত থকা কাৰণে আমি x ৰ কলমটো উলিয়াই ল'ব লাগিব x ৰ কলম আমি কৰ পৰা পাম ক্লাসৰ মিড ভ্যালুৰ পৰা তে x খিনি আমি উলিয়াই ললো x ফাৰ্স্ট x টো আমি কিমান পাম 10 + 2 divided by 2 মানে কিমান 15 25 35 তেনেকৈ আমি x ৰ ভ্যালু খিনি পাম আকৌ ফ্ৰিকুৱেন্সিটো আমাক দিয়া আছে 4 5 10 8 3 হ'ল এখিনি দিয়া আছে আইতা ফৰ্মুলাটো চাওঁ ফৰ্মুলাটো মতে আমাক লাগে কি কেপিটেল N মানে হ'ল আমাৰ সামেশন f ফ্ৰিকুৱেন্সিৰ টোটালটো আহিব ফ্ৰিকুৱেন্সিৰ টোটালটো আমাৰ কেপিটেল N হ'ব কেপিটেল N কিমান পাম আমি 30 পাম তে আমাৰ ফৰ্মুলাটো মতে লাগে summation fi/xi মানে আমাৰ কলমটো কি আহিব f divided by x আহিব তে ফাৰ্স্ট f টো আমাৰ কিমান আছে 4 divided by 15 5 divided by 25 10 divided by 35 হ'ল তেনেকৈ আমি উলিয়াম এখিনি আমি f divided by x ৰ কলমটো পালো তে ইয়াৰ টোটালটো আমি যেটো পাম হেতু যদি আমি এই ফৰ্মুলাটোত পুট কৰি দিও তেতিয়া আমি ৰিকুৱেৰ্ড হাৰ্মনিক মিনটো পাম তো কৰি চাবা তেতিয়া আমি হাৰ্মনিক মিন পামগে 30.3 হ'ল এনেকুৱা ধৰণৰ প্ৰবলেমছ তোমালোকৰ বুকছত আছে গ্ৰুপ ডাটাৰ কাৰণে ডিসক্ৰিট আৰু কন্টিনিউয়াস ডিসক্ৰিটৰ ক্ষেত্ৰত আমাৰ x খিনি এনেকুৱা ইন্টিগ্ৰেল ভ্যালু দি থোৱা থাকিব
তাৰ সহায়তো আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু যদিহে কন্টিনিউয়াস থাকে কন্টিনিউয়াসৰ ক্ষেত্ৰত আমাৰ এনেকা ক্লাছ ইন্টাৰভেল থাকিব তাৰ পৰা আমি x খিনি উলিয়াই ল'ব লাগিব x খিনি উলিয়াই লোৱাৰ পিছত আমি এইটো ফৰ্মুলাত মতে টেবুলখন বনাই আমি ফৰ্মুলাত পুট কৰি দিলে আমি required result. An investor buys ₹20,000 worth of shares of a company each month. During the first 3 months, he bought the shares at price ₹120, 160 and 200. After 3 months, what is the average price paid by him for the shares? Hold. The question to kid is since the values of shares are changing after every month. Jodi arithmetic mean amar ketia bebohar hobo jetia amar time to variable hobo jetia amar time to variable hobo aru distance to constant hobo yat etia amar time amar ki dise time to amar vary hobo prothom 3 mahot ami jitu shares kinim next 3 monthor karone beleg ako baki gimahor karone amar beleg ahibo তেতিয়া হেগানে আমাক কৈছে since the values of shares are changing after every month তেতিয়া আমাৰ sharesৰ values খিনি আমাৰ কি হ'ব every month আমাৰ কি হৈ থাকিব চেঞ্জ হৈ থাকিব therefore the required average price per shares is harmonic mean of the prices priced in the first 3 months that 3 monthৰ যদি আমি shares to চাও আমি harmonic mean এনেকৈ ব্যৱহাৰ কৰি আনগ্ৰুপ ডাটাৰ কাৰণে আমাৰ x ৰ ভ্যালু কোন কিটা 120 160 200 আমাৰ টোটাল আমাৰ रुपीस शेयर्सৰ কাৰণে আমাৰ কিমান আছে 20000 তে প্ৰথম 3 মাহত কিনে আমাৰ 120 কে 160 কে 210 কে হল তে x ৰ ভ্যালু হ'ব তে আমাৰ 1/x1 1/x2 plus 1/x divided by 3 n মানে কি হ'ব 3 হ'ব মানে 3 divided by 1/120 plus 1/160 plus 1/200 তে এলসিয়াম লম এন এফালে 3 থাকিব এফালে এলসিয়াম আমাৰ যেটো আহিব এলসিয়াম তো আহিব আৰু ইয়াৰ আমি ৰিকুৱাৰ্ড ভ্যালুটো আমি পামগে হল এনসাৰটো উলিয়াই লবা ফুল 34 আৰু 35 টো নিজে কৰিবা এনেকুৱা ধৰণৰ 33 এর নিচিনাকে যদিহে আমাৰ টাইমটো ভেৰি হৈ থাকে আৰু x ৰ ভ্যালু দিয়া থাকে আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত তেতিয়া আমাৰ হাৰমনিক মিনটো আমি এনেকৈ উলিয়াব পাৰিম হল 34 গ্ৰুপ ডাটা আৰু 35 গ্ৰুপ ডাটাৰ কাৰণে দিয়া আছে মই আগৰ এক্সাম্পলটোত যেনে ধৰণে দেখালো তেনেকৈ কৰিবলৈ ট্ৰাই কৰিবা তে যদি আমি হাৰমনিক মিনৰ মেৰিটছ আৰু ডিমেৰিটছ কিটা চাও মেৰিট কিটা আমাৰ কি হ'ব ইট ইজ বেসড অন অল অবজাৰভেশন এই সকলোবিলাক অবজাৰভেশনৰ ওপৰত নিৰ্ভৰ কৰে ইট গিভস লাৰ্জেষ্ট ওয়েট টু স্মলাৰ আইটেম আৰু হাৰমনিক মিনে আমাৰ কি স্মলাৰ আইটেমটোত আমাৰ লাৰ্জেষ্ট ওয়েট দিব পাৰো হল It is easily defined. It is useful in calculating rates. Rates or ক্ষেত্ৰত আমাৰ ক্যালকুলেট কৰিবলৈ হাৰমনিক মিন আমাৰ সুবিধা হয় আৰু ডিমেৰিটছ কিটা কি হ'ব it is not easy to understand and calculate ইয়াক কৰিব কাৰণে আৰু বুজি পাব কাৰণে কি সহজ নহয় it can be calculated if value of any item is 0 আৰু যদিহে আমাৰ হাৰমনিক মিনৰ এটা ভ্যালু যদি আমাৰ 0 হয় তেতিয়া আমি ইয়াক ক্যালকুলেট কৰিবলৈ আমাৰ অসুবিধা হয় যেহেতু হাৰমনিক মিনৰ ক্ষেত্ৰত আমাৰ টাইমটো কেতিয়া ইউজ হয় ইউজেস যদি চাও আমি হাৰমনিক মিন স্পেশালি ইউজফুল ইন এভাৰেজিং ৰেটস এণ্ড ৰেচিঅ'স ৰেটস আৰু এভাৰেজ ৰেটস আৰু ৰেচিঅ' উলিয়াবৰ কাৰণে আমি ব্যৱহাৰ কৰা হয় আৰু টাইমটো ভেৰিয়েবল হয় আৰু ডিসটেন্সটো আমাৰ কনস্ট্যান্ট হয় হল যদি আমি एग्जांपल এটা চাও एग्जांपलটোত আমাৰ suppose a person travel 10 miles at 4 mph miles per hour and again 12 miles at 5 mph miles per hour what is his average
স্পীড এতিয়া আমাৰ এভাৰেজ স্পীডটো আমাৰ কিমান হয় উলিয়াবলৈ কৈছে স্পীডটো আমি জানো যে হাৰমনিক মিন কেতিয়া ইউজ হয় যেতিয়া হাৰমনিক মিনৰ ক্ষেত্ৰত টাইমটো কি হ'ব টাইম ইজ ভেৰিয়েবল টাইমটো ভেৰিয়েবল হ'ব আৰু ডিষ্টেন্স ইজ কনষ্টেণ্ট হ'ল এইটোৰ ক্ষেত্ৰত আমাৰ হাৰমনিক মিন ব্যৱহাৰ হ'ব এতিয়া আমাৰ কুৱেশ্যনটোত দিছে যে ছাপ'জ এ পাৰ্চন ট্ৰেভেল 10 মাইলছ আমাৰ কিমান যাব 10 মাইলছ যাব এট 4 mph মাইলছ পাৰ আৱাৰ যাব 4 এণ্ড এগেইন 12 মাইলছ যাব এট 5 mph মাইলছ পাৰ আৱাৰ এতিয়া যদিহে আমাৰ এভাৰেজ স্পীডটো উলিয়াবলৈ কৈছে এভাৰেজ স্পীড উলিয়াবলৈ হ'লে আমি টাইমটো আমাৰ কি হ'ব ভেৰি হ'ব যদিহে আমাৰ স্পীডটো বেছিকৈ দিওঁ তেতিয়া আমাৰ টাইমটো কম লাগিব আৰু যদিহে আমাৰ স্পীডটো আমি কমাই দিওঁ তেতিয়া আমাৰ টাইমটো বেছি লাগিব এতিয়া আমাৰ ডিষ্টেন্স আমাক দিয়া আছে ডিষ্টেন্সটো আমাক কিমান দিয়া আছে 10 মাইলছ দিয়া আছে এই 10 মাইলছটো আৰু 12 মাইলছ এই দুটা ডিষ্টেন্স দিয়া আছে এই ডিষ্টেন্সটোত আমাৰ কিমান যাব পাৰিম সেইটো আমাক সুধিছে হ'ল টাইমটো ভেৰি হ'ব তেতিয়া আমাৰ এই ক্ষেত্ৰত আমি কি কৰিম হাৰমনিক মিন ব্যৱহাৰ কৰিম হাৰমনিক মিন তেতিয়া আমাৰ ফৰ্মুলাটো মতে কি আহিব হাৰমনিক মিনৰ 10 মাইলছ এক্স আমাৰ কি হ'ব এক্স হ'ব এইটো মাইলছ পাৰ আৱাৰ্ছ মানে এইটো কি হ'ব ফ্ৰিকুৱেঞ্চি আৰু এইটো গ্ৰুপ ডাটাৰ কাৰণে আহিব 10 মাইলছটো হ'ব আমাৰ ফ্ৰিকুৱেঞ্চিটো দিয়া আছে 10 মাইলছ আৰু ফ্ৰিকুৱেঞ্চি দিয়া আছে 12 মাইলছ আৰু x1 হ'ব 4 মাইলছ পাৰ প্ৰথম 10 মাইলছ যাওঁতে আমাৰ মাইলছ পাৰ কিমান লাগে 4 নেক্সট 12 মাইলছ যাওঁতে আমাৰ মাইলছ পাৰ হ'ব 5 হ'ল এইটো হ'ব x2 এতিয়া আমাৰ গ্ৰুপ ডাটাৰ কাৰণে আমি ফ্ৰিকুৱেঞ্চিটো আমি কি পাইছিলোঁ n divided by f1 by x1 plus f2 by x2 n মানে কোনখিনি f1 plus f2 ফ্ৰিকুৱেঞ্চিৰ টোটেলটো হ'ল এতিয়া আমি তলত ফ্ৰিকুৱেঞ্চিৰ টোটেল আমাৰ কিমান দিয়া আছে 22 হ'ব আৰু ফ্ৰিকুৱেঞ্চি ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চিটো কিমান দিয়া আছে 10 divided by 4 মানে ডিষ্টেন্স আমাৰ কিমান দিয়া আছে 10 মাইলছ হ'ল ডিষ্টেন্স ডিভাইডেড বাই টাইম হ'ল 4 মাইলছ পাৰ আৱাৰ দিয়া আছে এতিয়া নেক্সটটোৰ কাৰণে আমি 12 ডিভাইডেড বাই কি পাম 5 পাম হ'ল আমি 22 বাই 4.9 যদি কৰোঁ 4.49 এতিয়া আমি এভাৰেজ স্পীডটো হ'ব আমাৰ 4.49 মাইলছ পাৰ আৱাৰ হ'ল এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে তোমালোকে কৰিব পাৰিবা হাৰমনিক মিনৰ ক্ষেত্ৰত এটাই মনত ৰাখিবা টাইমটো আমাৰ ভেৰি হৈ থাকিব আৰু ডিষ্টেন্সটো কনষ্টেণ্ট থাকিব ডিষ্টেন্সটো আমাক দি থোৱা আছে হ'ল যদি আমি এক্সাম্পল 36টো চাওঁ 36ত দিয়া আছে এ মেন ট্ৰেভেলছ ফ্ৰম ওৱান প্লেচ টু আনাডাৰ এ ডিষ্টেন্স অফ 100 কিলোমিটাৰ আমাৰ ডিষ্টেন্সটো আমাক কিমান দিয়া আছে কনষ্টেণ্ট ভেলু এটা 100 কিলোমিটাৰ দিয়া আছে এট এন এভাৰেজ স্পীড অফ 20 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো আমাৰ কিমান যাব 20 কিলোমিটাৰ পাৰ আৱাৰত আমাৰ 20 কিলোমিটাৰ যাব হি দেন মেক্স দ্য ৰিটাৰ্ণ জাৰ্ণি এট এভাৰেজ স্পীড অফ 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু ৰিটাৰ্ণ কৰোঁতে আমাৰ কিমান হ'ব পাৰ আৱাৰ 30 কিলোমিটাৰ হ'ব হোৱাট ইজ দ্য এভাৰেজ স্পীড অভাৰ দ্য এণ্টায়াৰ ডিষ্টেন্সটোৰ আমাৰ এভাৰেজ স্পীডটো আমি উলিয়াব লাগে হ'ল এতিয়া আমাৰ ইয়াত আমাৰ টাইমটো কি হৈছে টাইমটো আমাৰ ভেৰিয়েবল হ'ব আৰু ডিষ্টেন্সটো কনষ্টেণ্ট মানে আমাৰ এটা ভেলু দিয়া আছে কিমান দিয়া আছে আমাৰ 100 কিলোমিটাৰটো দিয়া আছে 100 কিলোমিটাৰ আমাৰ এই 100 কিলোমিটাৰটোৰ স্পীডটো আমি পাৰ আৱাৰত 20 কিলোমিটাৰ আছে আৰু ৰিটাৰ্ণত 30 কিলোমিটাৰ পাৰ আৱাৰ আছে হ'ল এতিয়া আমি ডিষ্টেন্সটো কি হ'ব কনষ্টেণ্ট হ'ব টাইমটো ভেৰিয়েবল হ'ব হ'ল হাৰমনিক মিন যদি উলিয়াওঁ তেতিয়া আমাৰ এক্সৰ ভেলু আমাৰ কি দিয়া আছে এটা 20
কিলোমিটাৰ আৰু 30 কিলোমিটাৰ তেতিয়া হ'ব 1/1/x1 + 1/x2 হ'ল তাৰপিছত 1/1/20 + 1/30 ইয়াক যদি আমি কৰোঁ আমি ৰিজাল্ট পামগৈ 24 km/h এতিয়া পাৰ আৱাৰত আমাৰ এই 100 কিলোমিটাৰ পাবলৈ আমাৰ কিমান হ'ব পাৰ আৱাৰত আমাৰ 24 কিলোমিটাৰ যাব লাগিব হ'ল যদি 37টো চাওঁ 37টোত দিয়া আছে এ পাৰ্চন ট্ৰেভেল 10 hours টাইমটো আমাক আগতীয়াকৈ দি থোৱা আছে এট 50 km/h এতিয়া পাৰ আৱাৰত কিমান যায় 50 কিলোমিটাৰ এণ্ড এগেইন 40 hours at 40 km/h ফাইণ্ড দ্য এভাৰেজ স্পীডটো দিব লাগে এতিয়া আমাৰ ইয়াত টাইমটো কনষ্টেণ্ট আছে হৈ আছে আৰু ডিষ্টেঞ্চটো কি হৈছে ভেৰিয়েবল হ'ব হ'ল টাইমটো কনষ্টেণ্ট হ'লে আমাৰ টাইমটো 10 hours টাইমটো আমাক দি থোৱা আছে আৰু এইফালে 14 hours টাইমটো আমাক ইয়াত দি থোৱা আছে টাইমটো দি থোৱা আছে কাৰণে আমাৰ ইয়াত আমি কি ব্যৱহাৰ কৰিব পাৰিম এৰিথমেটিক মিন ব্যৱহাৰ কৰিব লাগিব এৰিথমেটিক মিন ব্যৱহাৰ কৰিবলৈ হ'লে যদিহে আমি হাৰ্মনিক মিন ব্যৱহাৰ কৰিলোহেঁতেন কৰা হ'লে আমাৰ টাইমটো ভেৰিয়েবল হ'লহেঁতেন টাইমটো আমাৰ ভেৰিয়েবল হ'লহেঁতেন মাইল আমাৰ ডিষ্টেঞ্চটো দি থোৱা থাকিলহেঁতেন ডিষ্টেঞ্চটো ধৰা কিমান কিলোমিটাৰ যাব কিমান আৱাৰত এতিয়া আমাৰ টাইমটো দি থোৱা আছে 50 কিলোমিটাৰ 10 hours এতিয়া এভাৰেজ স্পীডটো আমাৰ কিমান হ'ব লাগে সেইটো দিব লাগে এতিয়া এৰিথমেটিক মিনৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আহিব f1x1 + f2x2 ডিভাইডেড বাই f1 + f2 মানে এইটো কি কেপিটেল N f1 মানে হ'ব আমাৰ ফ্ৰিকুৱেঞ্চিটো আমাৰ এইটো 50 আৰু 40টো আহিব x1 আৰু x2 10টো হ'ব f1 আৰু 14টো হ'ব f2 হ'ল ইয়াৰ ভ্যালুটো পুট কৰিলে আমি যিটো পাম ৰিজাল্ট পাম সেইটো হ'ব আমাৰ এভাৰেজ স্পীড হ'ল এনেকুৱা ধৰণৰ প্ৰবলেম আহিলে কৰিব পাৰিবা ৱেটেড হাৰ্মনিক মিন চাওঁ ৱেটেড হাৰ্মনিক মিনৰ ফৰ্মুলাটো আহিব HM = summation WI ডিভাইডেড বাই summation WI বাই XI আমি যেনেকৈ গ্ৰুপ ডাটাৰ কাৰণে ফ্ৰিকুৱেঞ্চি টোটেলটো লৈছিলোঁ ইয়াত আমি ৱেটছৰ টোটেলটো ল'ম আৰু ৱেটছ ডিভাইডেড বাই ভেলুজখিনি হ'ল কিন্তু ইফ ইনষ্টেড অফ ফিক্সড ডিষ্টেঞ্চ বিং ট্ৰেভেল উইথ ভেৰিং স্পীডটো আমাৰ কি হৈ থাকিব ভেৰি হৈ থাকিব উই আৰ গিভেন ডিফাৰেণ্ট ডিষ্টেঞ্চ ট্ৰেভেল বাই কৰেছপণ্ডিং ডিফাৰেণ্ট স্পীড যদিহে আমাৰ ডিফাৰেণ্ট ডিষ্টেঞ্চখিনি আমাৰ বেলেগ হয় আৰু কৰেছপণ্ডিং আমাৰ ডিফাৰেণ্ট স্পীড দিয়া থাকিব তেতিয়া আমি ৱেটেড হাৰ্মনিক মিন ব্যৱহাৰ কৰিম যদিহে আমি ফাৰ্ষ্ট এক্সাম্পলটো চাওঁ এই চাইক্লিষ্ট কভাৰ্ছ হিজ ফাৰ্ষ্ট 5 কিলোমিটাৰ এট এন এভাৰেজ স্পীড 10 km/h এতিয়া পাৰ আৱাৰত আমাৰ কিমান যায় স্পীড 10 km/h যায় আৰু এতিয়া চাইক্লিষ্টজন যাব কিমান 5 কিলোমিটাৰ যাব হ'ল এতিয়া 5 কিলোমিটাৰত আমাৰ কিমান টাইম লাগিব হ'ল টাইমটো আমাৰ ভেৰিয়েবল হ'ব যদিহে আমি স্পীডটো বেছিকৈ যাওঁ তেতিয়া আমাক বেছি সময় নালাগে আৰু যদিহে আমি স্পীডটো কমাই দিওঁ তেতিয়া আমাক টাইম বেছি লাগিব হ'ল এতিয়া এভাৰেজ স্পীড 10 কিলোমিটাৰ দিয়া আছে এতিয়া স্পীডৰ ডিষ্টেঞ্চৰ কৰেছপণ্ডিং আমাৰ কিমান কি দিয়া থাকিব ডিফাৰেণ্ট স্পীড দিয়া থাকিব ডিষ্টেঞ্চ আমাৰ আছে কিমান 5 কিলোমিটাৰ আৰু স্পীড দিয়া আছে 10 কিলোমিটাৰ যায় পাৰ আৱাৰ যায় এতিয়া আনাডাৰ 3 কিলোমিটাৰ আমাৰ ডিষ্টেঞ্চ দিয়া আছে 3 কিলোমিটাৰ দিয়া আছে ডিষ্টেঞ্চটো কনষ্টেণ্ট হৈছে 3 কিলোমিটাৰ যাব তাতকৈ বেছি নাযায় আৰু ফাৰ্ষ্ট 5 কিলোমিটাৰ যাব তাতকৈ বেছি নাযায় হ'ল এতিয়া 3 কিলোমিটাৰ ডিষ্টেঞ্চটো কনষ্টেণ্ট হৈ আছে আৰু টাইমটো ভেৰিয়েবল মানে পাৰ আৱাৰ আমাৰ যায় কিমান 8 কিলোমিটাৰ যায় হ'ল টাইম বেছি দিলে আমাৰ কম সময় লাগিব যদিহে আমাৰ
স্পীডটো বঢ়াই দিয়ে তেতিয়া আমাৰ কম সময় লাগিব আৰু স্পীডটো কমাই দিলে টাইমটো বেছি লাগিব হ'ল এন আৰু ডিষ্টেঞ্চ 2 কিলোমিটাৰ দিয়া আছে এট 5 কিলোমিটাৰ পাৰ আৱাৰত আমাৰ কিমান যায় 5 কিলোমিটাৰ যায় হ'ল ফাইণ্ড দ্য এভাৰেজ স্পীড ফৰ দ্য এণ্টায়াৰ জাৰ্ণি এতিয়া আমি প্ৰত্যেকটো স্পীডৰ কৰেছপণ্ডিং আমাৰ কি দিয়া আছে ডিষ্টেঞ্চ দিয়া আছে তেতিয়া আমি কি ব্যৱহাৰ কৰিম ৱেটেড হাৰ্মনিক মিন ব্যৱহাৰ কৰিম ৱেটেড হাৰ্মনিক মিন ব্যৱহাৰ কৰিলে আমাৰ ফাৰ্ষ্ট ৱেটছ আমাৰ কোনকেইটা আহিব এক্স আই আমাৰ কোনকেইটা হ'ব এক্স আই আমাৰ হ'ব এইকেইটা আমাৰ ডিষ্টেঞ্চটো যোনটো আমাৰ কনষ্টেণ্ট 5 কিলোমিটাৰ তাৰপিছত 3 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ হ'ল এইখিনি হ'ল আমাৰ ৱেটছ আহিব 5 + 3 + 2 মানে হ'ল কি 10 এইখিনি হ'ল ৱেট হ'ল এতিয়া আমাৰ নেক্সট WI/XI মানে ফাৰ্ষ্ট আমাৰ আহিব 1A2 10 কিলোমিটাৰ হ'ব x1 8 কিলোমিটাৰ x2 আৰু 5 কিলোমিটাৰ x3 মানে 1/x1 × W1 + 1/x2 × W2 1/x3 × W3 এতিয়া আমাৰ x1 মানে আমি কিমান পাইছোঁ 1/10 W1 ৱেটটো আমাৰ কিমান আছে 5 হ'ল তেনেকৈ আমি উলিয়াম এতিয়া ফৰ্মুলাটোৰ মতে আহিব তেতিয়া WI / XI হ'ল এইটো কৰিলোঁ আমি তাৰপিছত এক কেলকুলেশ্যন হাৰ্মনিক মিনৰ ফৰ্মুলাত বহাই দিলোঁ একজন আমি কেলকুলেশ্যন কৰোঁগৈ কেলকুলেশ্যন কৰি আমি এনচাৰ পামগৈ 7.84 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া পাৰ আৱাৰত আমাৰ কিমান যাব 7.84 কিলোমিটাৰ হ'ল